নমস্কাৰ জ্ঞান সম্ভাৰৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি ভাৰতীয় সংবিধানখনৰ ওপৰত কিছু আলোচনা কৰি আছিলোঁ। যোৱাকালি এটা ভিডিঅ'ত যিখিনি মূল অনুচ্ছেদ হয় সেই অনুচ্ছেদসমূহৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আলোচনা কৰিব যত্ন কৰিম ভাৰতৰ সংবিধানখনৰ কিছুমান খুব গুৰুত্বপূৰ্ণ সংশোধনী, যিখিনি নেকি বিভিন্ন ধৰণৰ পৰীক্ষামত অহা দেখা যায়। খুব কম সংশোধনী লৈছোঁ আৰু যিখিনি খুব গুৰুত্বপূৰ্ণ সেইখিনি লৈছোঁ। লগতে এইটো জনাওক যে যদি আপোনালোকে অনুচ্ছেদসমূহৰ বিষয়ে চাব বিচাৰে তেতিয়াহ'লে আমি ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। আপোনালোকে ভিডিঅ'টোকে এটাইকেইটা গুৰুত্বপূৰ্ণ অনুচ্ছেদ আপোনালোকে চাই ল'ব পাৰিব। তো প্ৰথম সংশোধনীটোলৈ আহিছোঁ। 1951 চনত হৈছিলে। তো মনত ৰাখিব প্ৰথম সংশোধনীটো আহে, প্ৰথম কাৰণেই আহি যায় কেতিয়াবা। 1951 চনত হৈছিলে আৰু য'ত নেকি সামাজিক পিছপৰা শ্ৰেণীৰ উন্নতিৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈ ৰাজ্যক ক্ষমতা প্ৰদান কৰা হৈছিলে। খুবেই গুৰুত্বপূৰ্ণ। ইয়াতে যিখিনি আমাৰ সামাজিক আৰু পিছপৰা শ্ৰেণীৰ উন্নতিৰ বাবে তো কি কৰিছিলে মনত ৰাখিব, প্ৰথম সংশোধনীটো 1951 চনত হৈছিলে। কিহৰ ওপৰত হৈছিলে? সামাজিক আৰু পিছপৰা শ্ৰেণীৰ উন্নতিৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈ ৰাজ্যিক চৰকাৰসমূহক ক্ষমতা প্ৰদান কৰিছিলে। নেক্সট আমি যাওঁ ত্ৰয়োদশ সংশোধনী। 1962 চনত হৈছিলে ত্ৰয়োদশ সংশোধনীটো। গুৰুত্বপূৰ্ণ হয় 371A অনুচ্ছেদৰ অধীনত বিশেষ মৰ্যাদা লৈ নাগালেণ্ড গঠন কৰা হৈছিলে। নাগালেণ্ডৰ কথাটো আহে, আমাৰ নৰ্থ ইষ্টৰ কথাটো। নাগালেণ্ডৰ কথাটো ভাষাৰ ক্ষেত্ৰতে হওক যিকোনো হয়, পোনপটীয়াকৈ এইটো প্ৰশ্ন আহে। গতিকে আপোনালোকে মনত ৰাখিব ত্ৰয়োদশ সংশোধনী হৈছিলে 1962ত গঠন হৈছিলে নাগালেণ্ড। আৰু অনুচ্ছেদটো মনত ৰাখিব 371 নম্বৰ অনুচ্ছেদত। আজিলৈকে যিমানখিনি পৰীক্ষা আহি আছে মোটামুটি তাতে চনটো আহে। তো আপোনালোকে অনুচ্ছেদটো মনত ৰাখিব, নতুনত্ব পাব কিবা এটা। নেক্সট আমি চাওঁ 31 নম্বৰ সংশোধনীটো চাওঁ। 31 নম্বৰ সংশোধনীটো খুবেই গুৰুত্বপূৰ্ণ হয়। 1972 চনত হৈছিলে। লোকসভাৰ আসন আগতে আছিলে 525খন, তাৰ পৰা 545খনলৈ বৃদ্ধি কৰা হৈছিলে। চ' এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ হয়। মনত ৰাখিব 31 নং যিটো আমাৰ সংবিধান সংশোধনী হৈছিলে 1972 চনত কি হৈছিলে? লোকসভাৰ আসন 525ৰ পৰা 545লৈ বৃদ্ধি কৰা হৈছিলে। নেক্সট চাওঁ 36 নম্বৰ যিটো সংবিধান সংশোধনী। 36 নং সংবিধান সংশোধনীৰ জৰিয়তে ছিকিমক ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হিচাপে ঘোষণা কৰি তোলা হৈছিলে। এইটো এটা প্ৰশ্ন আহে নৰ্থ ইষ্টৰ ওপৰত ভিত্তি কৰি পেলাই। 36 নং সংশোধনীৰ জৰিয়তে ছিকিমক কি কৰাইছিলে? পূৰ্ণাংগ ৰাজ্য। এই পূৰ্ণাংগ শব্দটোৰ কাৰণে বিশেষভাৱে এই সংশোধনীটো কিছু ইম্পৰ্টেণ্ট হয়। চ' মনত ৰাখিব আপোনালোকে। নেক্সট গৈছোঁ 42 নং যিটো সংবিধান সংশোধনী হৈছিলে, অত্যন্ত গুৰুত্বপূৰ্ণ বুলি এইটো বিবেচিত হয় আৰু ইয়াক জনপ্ৰিয়ভাৱে ক্ষুদ্ৰ সংবিধান বুলিও কোৱা হয়। তো আপোনালোকে মনত ৰাখিব লাগিব ভাৰতৰ কোনটো সংবিধান সংশোধনী ক্ষুদ্ৰ সংবিধান বুলিও জনা যায়। 42 নম্বৰ সংবিধান সংশোধনী কিমান চনত হৈছিলে? 1976ত হৈছিলে। ইয়াত কি কি সংবিধান সংশোধন কৰা হৈছে? যথেষ্টখিনি কৰা হৈছে। তাৰ ভিতৰত গুৰুত্বপূৰ্ণ কথা আছিলে আমাৰ ভাৰতীয় সংবিধানৰ যিটো প্ৰস্তাৱনা আছিলে সেই প্ৰস্তাৱনাত পৰিৱৰ্তন ঘটোৱা হৈছিলে। তাতে কিছু নতুন নতুন শব্দ সংযোজন কৰা হৈছিলে। চ' আপোনালোকে মনত ৰাখিব এইখিনি কথা। নেক্সট আমাৰ কি কৰা হৈছিলে? মৌলিক কৰ্তব্যসমূহৰ বিষয়ে তাতে সংযোজন কৰা হৈছিলে। কেই নম্বৰ সংবিধান সংশোধনীৰ কথা পাতি আছোঁ? মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰা হৈছিলে। কেই নম্বৰ কথাটো পাতি আছিলোঁ আমি? 42 হৈছিলে। কিমান চনত আছিলে? 1976ত। এইকেইটা কথা মনত ৰাখিব। লগতে মৌলিক কৰ্তব্যৰ লগতে কি কৰা হৈছিলে? সংযোজন কৰা হৈছিলে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিলে। ইয়াতে কি হৈছিলে? লোকসভা আৰু বিধানসভাসমূহৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিলে। চ' মনত ৰাখিব অত্যন্ত গুৰুত্বপূৰ্ণ হয় এইটো, ভিতৰৰ বস্তু আহিব পাৰে। নেক্সট আমি চাওঁ 44 নম্বৰ যিটো সংবিধান সংশোধনী 1978ত হৈছিলে। ইয়াৰ দ্বাৰা কি কৰা হৈছিলে? 42 নম্বৰ যিটো সংবিধান সংশোধনী হৈছিলে সেই সংশোধনী বস্তুখিনিৰ পৰা আৰু কিছু সংশোধন কৰা হৈছিলে। লগতে মনত ৰাখিবলগীয়া কথাটো হৈছে যে এই সংবিধান সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰসমূহ মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছিলে। আৰু আমি কালি এইটো আলোচনা কৰিছিলোঁ ধুনীয়াকৈ ভিডিঅ'টোত। এতিয়া কি কৰা হৈছিলে? 300 যিটো অনুচ্ছেদ আছিলে তাতে মৌলিক অধিকাৰৰ পৰা বাদ দি পেলাই যিটো আমাৰ সম্পত্তিৰ অধিকাৰ আছিলে তাতে 300 নম্বৰ অনুচ্ছেদটো সংযোজন কৰা হৈছিলে। আমি নেক্সট চাওঁ 61 নম্বৰ যিটো সংবিধান সংশোধনী আছিলে 1989ত হৈছিলে। 61 নম্বৰ সংশোধনী কিমান চনত হৈছিলে? 1989ত হৈছিলে। ইয়াতে কি কৰা হৈছিলে? লোকসভা আৰু বিধানসভাৰ দুয়োটা নিৰ্বাচনৰ বাবে আমাৰ ভোটাধিকাৰ আছিলে আগত 21 বছৰত আমি ভোট দিব পাৰিছিলোঁ আৰু তাৰ পৰা হ্ৰাস কৰি কি কৰা হ'ল? 18 বছৰ কৰা হ'ল। চ' অত্যন্ত গুৰুত্বপূৰ্ণ এইটো, পৰীক্ষাত আহিব পাৰে। কোনটো সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতৰ নাগৰিকৰ ভোটাধিকাৰ 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিলে। চ' আমি এবাৰ চাওঁ 73 যিটো সংবিধান সংশোধনী হৈছিলে 1992ত। চ' ইয়াতে অত্যন্ত গুৰুত্বপূৰ্ণ কিয়? ইয়াতে পঞ্চায়তী ৰাজ ব্যৱস্থাসমূহৰ বিষয়ে সংযোজন কৰা হৈছিলে। কেই নম্বৰ সংবিধান সংশোধনী আছিলে? 73 আছিলে। ইয়াতে কি কৰা হৈছিলে? ভাৰতত সংবিধানৰ পঞ্চায়তী ৰাজ ব্যৱস্থা ইয়াতে খুব গুৰুত্ব দিয়া হৈছিলে। লগতে কি কৰা হৈছিলে? ভাৰতীয় সংবিধান নতুন নৱম খণ্ড আৰু একাদশ অনুসূচী ইয়াতে সংযোজন কৰা হৈছিলে এইটো সংবিধান সংশোধনীৰ জৰিয়তে। গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ হয়, প্ৰশ্ন আহিব পাৰে কেতিয়াবা। নৱম খণ্ড যিটো আমাৰ পাৰ্ট 9 আৰু 11 যিটো আমাৰ অনুসূচী আছিলে। চ' কোনটো সংবিধান সংশোধনীৰ জৰিয়তে সন্নিৱিষ্ট কৰা হৈছিলে? পোনপটীয়া প্ৰশ্ন আহিব পাৰে।
আমি নেক্সট চাওঁ 86 নম্বৰ যিটো সংবিধান সংশোধনী হয় ইও এটা অত্যন্ত গুৰুত্বপূৰ্ণ 2002 চনত হৈছিলে ইয়াৰ যেতিয়া কি কৰা হৈছিলে প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ হিচাপে গঢ়ি তোলা হ'ল 6 পৰা 14 বছৰৰ ভিতৰৰ শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা হৈছিলে চ' 2002 চনত এইটো কথা অত্যন্ত গুৰুত্বপূৰ্ণ আমি সকলোৱে জানো তথাপি আকৌ এবাৰ সোঁৱৰাই দিছোঁ নেক্সট আমি চাওঁ 92 নম্বৰ যিটো সংবিধান সংশোধনী হৈছিলে 92 ইয়াতে কি কৰা হৈছিলে 92ত অষ্টম অনুসূচীত বড়ো ডগৰী এইটো ডংৰী বুলি কয় আৰু মাইথালী তো বড়ো ভাষাটোৰ কাৰণে এইটো সংবিধান সংশোধনী খুবেই গুৰুত্বপূৰ্ণ কি কৰা হৈছিলে আমাৰ ভাৰতৰ সংবিধানৰ যিটো আমাৰ ভাৰতীয় সংবিধানৰ স্বীকৃত ভাষা তাতে সংযোজন কৰা হৈছিলে মনত ৰাখিব আপোনালোকে 92 নম্বৰ সংশোধনী হৈছিলে 2003 চনত এইটো কথা মনত ৰাখিব এতিয়া 101 নম্বৰ সংবিধান সংশোধনীটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় কিয় গম পায়নে আমাৰ এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ এটা বস্তুৱে হৈছে জিএছটি চ' আমাৰ জিএছটি কেতিয়াৰ পৰা প্ৰৱৰ্তন কৰা হৈছিলে 2016 চনৰ 101 নম্বৰ যিটো আমাৰ সংবিধান সংশোধনী হৈছিলে সেই সংবিধান সংশোধনীৰ জৰিয়তে জিএছটি কথাটো প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতৰ প্ৰেক্ষাপটত আহিছিলে নেক্সট আমি চাওঁ 103 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ 103 নম্বৰটো সংবিধান সংশোধনী হৈছিলে 2019 চনত ইয়াতে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ নাগৰিক অৰ্থনৈতিকভাৱে যিখিনি আমাৰ EWS বুলি যিখিনি আমাৰ কোৱা হয় EWSৰ কাৰণে কি কৰা হৈছে 10% ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছিলে প্ৰথমবাৰৰ বাবে তো এইকেইটা খুবেই গুৰুত্বপূৰ্ণ আপোনালোকে মনত ৰাখিব এইকেইটাৰ ওপৰত ভিত্তি কৰি বিভিন্ন পৰীক্ষাত অকল ADRE বুলি নহয় ইয়াৰে এটা দুটা প্ৰশ্ন আহিব পাৰে চ' আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ